যদি আপুনি এইকেইটা কাম নকৰে তেনেহ'লে আপুনি পি এম কিষাণ আঁচনিৰ ধন লাভ নকৰে কিয়নো পি এম কিষাণ আঁচনিৰ কিস্তি লাভ কৰিবলৈ হ'লে আপুনি এই তিনিটা ষ্টেপ পাৰ কৰিব লাগিব চাওক তিনিটা ষ্টেপ মানে আপোনালোকক চাওক মই ইয়াত যিটো দেখুৱাব খুজিছোঁ পি এম কিষাণ 23 থাৰ্ড ইনষ্টলমেণ্ট ইজ কামিং চন কমপ্লিট দিছ 3 ইম্পৰ্টেণ্ট টাস্ক অৰ ইয়ৰ পে'মেণ্ট মে গেট ডিলে যদিহে আপুনি পি এম কিষাণ আঁচনিৰ ধন লাভ কৰিব পৰা নাই আগৰে পৰা আপুনি যদি কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে কৰিব লাগিব এই বিশেষ কামটো কি কাম কৰিব দিয়া হৈছে চাওক আপোনালোকক স্পষ্ট ক্লিয়াৰকৈ ইয়াত ক'ব খুজিছোঁ প্ৰথমটো অপশ্যন হৈছে কমপ্লিট ই KYC আপোনাৰ যিটো KYC আছে সেই KYCটো আপোনালোকক কমপ্লিট কৰিব লাগিব নেক্সটটো ষ্টেপ হৈছে ভেৰিফাই আধাৰ এণ্ড বেংক ডিটেইলছ তো ভেৰিফাই মানে হৈছে আপোনালোকে সকলোৱে জানে আপোনাৰ বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন ভেৰিফাই কৰিব কোৱা হৈছে 3 নম্বৰ অপশ্যনটো হৈছে আপডেট লেণ্ড ৰেকৰ্ড যদি আপোনাৰ মাটিৰ খাজানা বা মাটিৰ ডিটেইলছ যদি আপুনি অফিচত জমা কৰা নাই আপুনি যদি মাটিৰ ডিটেইলছ দিয়া নাই আপুনি কি মাটিত কাম কৰি আছে যদি আপুনি দিয়া নাই তেনেহ'লে কিন্তু আপুনি এই আঁচনিৰ ধন লাভ নকৰে আৰু এই আঁচনিৰ ধন তেতিয়াহে আপুনি লাভ কৰিব যেতিয়া আপোনাৰ সকলোখিনি বস্তু ঠিকে থাকিব আৰু এই বস্তুটো চেক কৰিবলৈ হ'লে আপুনি কেনেকৈ ক'ত যাব লাগিব চাওক আপোনালোকক প্ৰথমটো ষ্টেপ হ'ব আপুনি pmkishan.gov.in যিটো ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি যাব লাগিব ৱেবছাইটত গৈ আপুনি নাও ইউৰ ষ্টেটাছ বুলি এটা অপশ্যন দেখিবলৈ পাব সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ ইণ্টাৰফেচ এটা আহিব আপোনাৰ ইয়াত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি দি দিব তাৰপিছত গেট কেপচাৰ বুলি এটা অপশ্যন পাব তাত আপোনালোকে ফাইল কৰি দিব ফাইল কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহি যাব সেই OTPটো আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল থাকিব সেই ৰেজিষ্টাৰ মোবাইলটোতহে OTP আপুনি পাব আৰু OTP ফাইল কৰাৰ পিছত আপোনাৰ গোটেইটো ষ্টেটাছ দেখুৱাব আপোনাৰ লেণ্ড ৰেকৰ্ড আপোনাৰ KYC আৰু আপোনাৰ আধাৰ বেংক একাউণ্ট ছেডিং যেতিয়া এই তিনিটা বস্তু ওকে হৈ যাব যদি আপোনাৰ এই তিনিটা বস্তু ইয়েছ হৈ আছে তেনেহ'লে আপোনাৰ টেনশ্যন নাই আপুনি পি এম কিষাণ কিস্তি আপুনি লাভ কৰিব ঠিক আছে তো বহু কৃষকৰ যেহেতু এই সমস্যাটো দেখিবলৈ পোৱা গৈছে বহু কৃষকে এই কামখিনি কৰিব পৰা নাই যদি আপুনি এই কামখিনি কৰিব পৰা নাই তেনেহ'লে আপোনালোকে কিস্তি নাপায় আৰু কিস্তি পাবলৈ হ'লে যেহেতু আপোনালোকক চৰকাৰে কৈ দিছে আপোনালোকক এই তিনিটা কাম কৰিব কৈছে আৰু ইয়াত চাওক ইয়াত প্ৰথমটো কাম ইয়াত কেনেকৈ কৰিব লাগিব কমপ্লিট দিছ 2 ষ্টেপ টু ৰিচিভ 2000 আপোনালোকে যদি 2000 টকা লাভ কৰিম বুলি ভাবিছে ইয়াত দুটা ষ্টেপ দিয়া হৈছে প্ৰথমটো ষ্টেপ হৈছে আপোনাৰ কমপ্লিট ই KYC সেকেন্ডটো হৈছে গেট ডিজিটেল ফাৰ্মাৰ আইডি আপোনালোকে ইয়াত যেটো গেট ডিজিটেল ফাৰ্মাৰ আইডি আছে তাত আপোনালোকে ফাৰ্মাৰ আইডি দি আপুনি চাব পাৰিব আৰু কমপ্লিট ই KYC মানে হৈছে আপোনাৰ যেটো KYC আপোনালোকক কৰিব দিয়া হৈছে তো KYC মানে হৈছে আপোনাৰ আধাৰ লগত আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ লিংক আছে নে নাই সেই বস্তুটো আপুনি চেক কৰাওক আৰু যদি আপোনাৰ লিংক নাই তেনেহ'লে আপুনি CSC চেণ্টাৰত যাওক আৰু আপোনাৰ মোবাইল নম্বৰটো আপুনি চেঞ্জ কৰি লওক আৰু মোবাইল নম্বৰটো আপুনি কেনেকৈ চেঞ্জ কৰিব লাগিব চাওক প্ৰথম অপশ্যনটো হ'ব আপোনাৰ আধাৰৰ সৈতে আপুনি কোনটো মোবাইল নম্বৰ দিছিলে আপোনাৰ মোবাইল নম্বৰটো OTP আহে নে নাহে সেই বস্তু আপোনালোকে চেক কৰিব লাগিব যদি আপোনাৰ আধাৰৰ লগত আপোনাৰ মোবাইল নম্বৰত OTP যদি আহি আছে তেনেহ'লে সমস্যা নাই আপুনি কিস্তি লাভ কৰিব পাৰিব আপোনাৰ লিংক হৈ আছে আপোনাৰ মানে ওকে আছে যদি আপোনাৰ আধাৰৰ লগত লিংক নাথাকে তেনেহ'লে আপুনি আধাৰ চেণ্টাৰত গৈ আপোনাৰ মোবাইল নম্বৰটো সলনি কৰিব লাগিব আৰু যিটো নম্বৰত আপোনাৰ মানে লগত থাকে সেই নম্বৰটো আপুনি দিব লাগিব আপুনি PM কিষাণ যেতিয়া আবেদন কৰিছিলে তেতিয়া যিটো নম্বৰ দিছিলে সেই নম্বৰটোহে আপুনি দিব লাগিব বেলেগ নম্বৰ দিলে কিন্তু আপোনাৰ KYC মানে আপোনাৰ আধাৰ লিংক নহব আৰু লগতে আপোনালোকক যেহেতু কৈছে বেংক একাউণ্ট ছেডিং তো বেংক একাউণ্ট ছেডিং মানে হৈছে আপোনাৰ একাউণ্টটো DBT কৰা মানে আপোনাৰ DBT এটো কাৰণে কৰিব লাগিব যেতিয়া আপুনি DBT কৰিব DBT কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো সক্ৰিয় মানে এক্টিভ হ'ব মানে আপুনি আপোনাৰ CSC চেণ্টাৰৰ পৰা আপুনি ডাইৰেক্ট পইচাটো আপুনি বেংকত ডাইৰেক্ট আপুনি মানে ফিংগাৰপ্ৰিন্টৰ সহায়ত আপুনি পইচাটো উলিয়াব পাৰিব সেই কাৰণে যেটো আপোনাক DBT কৰিব কোৱা হয় আৰু বহু কৃষকৰ যেটো DBT হোৱা নাই যদি আপুনি DBT কৰিব পৰা নাই তেনেহ'লে আজিয়ে কৰক আপোনাৰ আধাৰ লগত বেংক একাউণ্ট ছেডিং তেতিয়াহে আপোনাৰ DBT সম্ভৱ হ'ব আৰু DBT কৰি আপুনি পইচা উলিয়াব পাৰিব আপোনাৰ DBT এক্টিভ থাকিলেহে আপুনি পইচা উলিয়াব পাৰিব ঠিক আছে তো বহু কৃষকৰ হোৱা নাই এইটো হৈছে আপোনাৰ ইম্পৰ্টেন্ট আৰু লগতে আপোনাৰ KYC টো হৈছে আপোনাৰ আধাৰ লগত বেংক আপোনাৰ মোবাইল নম্বৰটো লিংক কৰাই ল'ব OTP যেতিয়া আপুনি সক্ৰিয় কৰিব আপোনাৰ ৱেবছাইটত গৈ কৰিব পাৰিব নতুবা আপুনি আপোনাৰ যেটো মোবাইল এপ আছে PM কিষাণ মোবাইল এপ বুলি অপশ্যন আছে তাত আপুনি ৱেবছাইটত গৈ আপুনি সেই এপটো ডাউনলোড কৰি ল'ব তাতো উলিয়াব পাৰিব আৰু নেক্সটটো অপশ্যন হৈছে আপোনাৰ
CSC চেণ্টাৰ। তো CSC চেণ্টাৰত আপোনাৰ মোবাইল নম্বৰ আৰু আধাৰ নম্বৰৰ সৈতে আপুনি তাত গৈ আপুনি চাব পাৰিব আপোনাৰ CSC চেণ্টাৰত গোটেইখিনি কাম আপোনালোকে এইকেইদিনতে আপোনালোকে যদি কৰিব লাগিব 30 এতিয়া যেহেতু আপোনাৰ জুনৰ মাহ চলি আছে, জুন মাহৰ ভিতৰতে আপুনি এই কামখিনি কৰক। যেতিয়া আপুনি এই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব তেতিয়াহে আপুনি কিস্তি লাভ কৰিব পাৰিব। আৰু যিসকল কৃষকে আগতে কিস্তি লাভ কৰা নাছিলে, তো সেইসকল কৃষকে এই 3টা কাম কৰিব লাগিব। আপোনালোকক যিহেতু কৈছোঁৱেই, প্ৰথম 3টা কাম হৈছে আপোনালোকৰ আপোনালোকক যিটো কৰিব দিয়া হৈছে যে কমপ্লিট KYC কৰিব দিয়া হৈছে, ভেৰিফাই আধাৰ এণ্ড বেংক ডিটেইলছ কৰিব দিয়া হৈছে, আপডেট লেণ্ড ৰেকৰ্ড। এই 3টা কাম যদি কৰে আপোনাৰ টেনশ্যন নাই, আপুনি PM কিষাণ আঁচনি ধন প্ৰতি যিটো আপোনালোকক 3 মাহৰ বা 4 মাহৰ পিছত যিটো দিয়া হয় সেই কিস্তি আপোনালোকে লাভ কৰিব পাৰিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক এইখিনি দিব লগা আছিলে আপডেট। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেল যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।